এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল আপোনালোকৰ কৃপাত। আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। শুনা নাই, মাহীহঁতৰ ঘৰত গৈছে, আহিব গধূলিলৈকে। আৰু আজি দিনটোত মানে ময়ে ভাত বনাওঁ। আপোনালোকেতো জানেই ভাত মই বনাওঁ বুলি, কিন্তু অলপ হ'লেও মানে ভাত বনোৱাত মায়ে সহায় কৰি দিয়ে, কিন্তু আজি মায়ে অলপো সহায় কৰি দিয়া নাই, মই নিজে বনাইছোঁ। আৰু ভিডিঅ'টো নিজে কৰি আছে, এখন হাতেৰে কৰি আছোঁ আৰু এখন হাতেৰে মানে বনাই আছোঁ। আৰু এইফালে ওচৰতে মানে মিস্ত্ৰী লাগি আছে, মিচিঙৰ মাত ওলাই আছে। আপোনালোকে মিচিঙৰ মাতটোত অলপ গুৰুত্ব নিদিব, ইগন'ৰ কৰিব। আৰু আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে দালিৰ কুকাৰটো বহাইছোঁ আৰু এইফালে এইখিনি হৈছে গাহৰি মাংস। এইখিনি ফাৰ্ষ্ট মই বইল কৰি ল'ম। এইফালে দিলোঁ পানী। আৰু এইফালে নিমখ অলপ দি লৈছোঁ। গাহৰিটো কি কাৰণত বইল কৰোঁ সকলোৱে চাগে জানেই। গাহৰিত যিটো ফিটা পেলু থাকে সেইটো নোহোৱা হৈ যায় বইল কৰাৰ পিছত। এইফালে গেছটো জ্বলাই লওঁ আগে। এইফালে দিলোঁ গাহৰিৰ কেৰাহীটো বহাই। এইখিনি 10 মিনিটমান বইল কৰি ৰাখিম, তাৰপিছত বনাম। ভিডিঅ'টো চাই থাকক শেষলৈকে। হুইচেলটো গ'ল দালিৰ, মই গেছটো অফ কৰি দিছোঁ। আৰু এইফালে গাহৰিখিনি বইল হয় মানে মই এইফালে মছলাখিনি ৰেডি কৰি লওঁ। দেখিছেনে ইমান লেতেৰা মানে ফেন ওলাইছে, সেইকাৰণে গাহৰি আনিলে আপোনালোকে বইল কৰি ল'ব। কিছুমানে বইল কৰি লয় আৰু কিছুমানে ডাইৰেক্ট মানে তেলতে বহাই দিয়ে। আৰু আমাৰ বাৰু মাই বনালে বাৰু তেলতে বহাই, কিন্তু মই যেতিয়া গাহৰি বনাম মই আগতে বইল কৰি লওঁ গাহৰিখিনি। আৰু এইফালে গেছটো অফ কৰি দিওঁ। এইফালে কেৰাহীত তেলটো দিছোঁ, মানে মই এতিয়া ভাজিম বিন আৰু আলু। তেলখিনি গৰম হৈ গৈছে আৰু এইফালে মই দিম পিঁয়াজ আৰু জলকীয়া। এইখিনি অলপমান ভালকৈ লৰাৰ পিছত দিলোঁ। এইফালে দি দিলোঁ বিন আৰু আলু। এইবাৰ দিলোঁ হালধি আৰু এইবাৰ দিলোঁ নিমখ। এতিয়া এইখিনি ভালকৈ লৰাম। এইফালে দিলোঁ তেল আৰু এইফালে দিলোঁ পাঁচফোৰণ। দালিখিনিত তেল মাৰিম, এইবাৰ জলকীয়া দি দিলোঁ। এইফালে ভাজি ৰেডি হৈছে আৰু এইফালে বহাই থৈছোঁ মই দালি। আৰু এইখিনি মাংস দিবৰ কাৰণে আলু বইল কৰিছিলোঁ যে দালিতে দিছোঁ। এইফালে কেঁচা ধনিয়া কাটি দিছোঁ। মাংস দিবৰ কাৰণে ইয়াতে জ্বলা, ৰহুন, আদা, পিঁয়াজখিনি আৰু জিৰা মিক্সিত মাৰি লওঁ। এয়া পাপাই মিক্সিত মছলাখিনি মোক পিচি দিব এতিয়া। এইফালে দিলোঁ তেল আৰু এইখিনি হৈছে পাঁচফোৰণ। এতিয়া বনাওঁ আমি গাহৰি। এইফালে হৈছে এইখিনি বইল কৰি লোৱা গাহৰি মাংস। এতিয়া এইখিনি দি দিম কেৰাহীত। এইবাৰ দিছোঁ হালধি আৰু এইবাৰ দিলোঁ নিমখ। এতিয়া এইখিনি ভালকৈ লৰাম। আৰু এইবাৰ দিম বিলাহী। এইখিনি অলপ ভালকৈ ভাজি ল'ম।
এইফালে গাহৰি বহাই থৈছোঁ আৰু এইফালে ভাতৰ কুকাৰটো বহাই দিলোঁ। আজি মানে ময়ে বনাইছোঁ গোটেইখিনি, মাক একো কৰিব দিয়া নাই। আৰু এইফালে মায়ে দৈ ওলাই আছে, মানে আমাৰ গৰু নাইতো সেইকাৰণে পুৰবী গাখীৰত দৈ কিনি আনিছোঁ। এতিয়া আমি মা আৰু মই দুয়োজনী দৈ খাম। মায়ে দৈটো ওলাই ল'লে, পুৰবী গাখীৰৰ চাওকচোন ইমান ধুনীয়া ডাঠা। ঘৰত বনাই কিনে কষ্ট কৰি থকাতকৈ কিন্তু কিনি আনাই ভাল। মেহনতো নাই, ডাইৰেক্ট কিনি আনি কিনে খোৱাটো মানে ভাল আৰু। এতিয়া মা আৰু মই খাম, আপোনালোকে চাই থাকক। এইফালে মায়ে খাই আছে এক পেকেট বিস্কুটৰ লগত দৈ। আৰু এইখিনি এতিয়া খাম মই। অলপ চেনি লৈছোঁ, ভালকৈ মিক্স কৰি লওঁ চেনিখিনি। দেখছি না গাইছ, মই একেলগে ফুলকে লৈছিলোঁ দৈখিনি, পাপাই খাই দিলে। ইমান প্ৰাচি মছলাখিনিৰ কালাৰটো অলপ মানে পিঁয়াজৰ নিচিনা হৈছে। আপোনালোকে দেখিছে পিঁয়াজ দিয়া হ'লে, আকৌ কোনোবা আকৌ কমেণ্ট কৰি নিদিব মছলাৰ কালাৰটো কিয় এনেকুৱা হৈছে বুলি। পিঁয়াজ মিক্সিত মাৰিলে কালাৰটো নাজানো আৰু আজি গাহৰিখন কেনেকুৱা হয়। তই বনাইছে আৰু বেয়া লাগব নে? মই ভাবত পাম নে, মই সেইটোৱে ভাবি আছোঁ, মানে মই ভাবত পাম নে নাপাম গাহৰিখন। আজি মই খাই চাম। এইফালে বইল কৰি থোৱা আলুখিনি দিছোঁ, মানে দালিত যি দিছিলোঁ সেইখিনি আলু দিছোঁ। মাংসটো আমি বেছি জোল নকৰোঁ, গ্ৰেভি কৰি ৰাখিম। সেইখিনিয়ে পানী দিছোঁ আৰু। এইফালে ধনিয়া কুটি দিছোঁ। এতিয়া আমাৰ মাংস ৰেডি। মানে আমাৰ খোৱাটো কি কাৰণত নেদেখ জানেনে? লাজ লাগে, মুখখন মেলা যায় নে গাইছ ভাত খাওঁতে। আপোনালোকে কেনেকৈ খাই ভিডিঅ' লাগে কমেণ্ট কৰি জনাব। আৰু যদি যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিম। আৰু কিছুমানে কমেণ্টত জনাই, কিছুমানে কৈ থাকে হোম ভিডিঅ' লাগে কৈ থাকে। ভিডিঅ' কৰোঁতে তুমি দেখাই পাইছে আমি কিমান দুখীয়া ঘৰত। যেতিয়া মানে ঘৰ বনাম, পাকৰ ঘৰ বনাম, তেতিয়া পুৰা একদম ধুনীয়াকৈ দি দিম ভিডিঅ'। দুখীয়া হ'লেও আকৌ ধনীত চাই কিন্তু বেছি আজাদি দিছোঁ। আমাৰ কাৰণে খোৱাটোৱে মেইন। একেষাৰ কথা আছে নহয়, চিপিৰাত ধন পিপিৰাও নাখায় বুলি। দেখাত ধনী হৈ কি লাভ যদি মানুহৰ দৰে ব্যৱহাৰ নকৰে, হয়নে? আমি ধনত দুখীয়া দেই, মনত দুখীয়া নহয়। আহিব মন গ'লে আমাৰ ঘৰত খাবলৈ। আৰু এইফালে আমাৰ ককা আহিল, ককাক অলপ খাই চাব দিলোঁ। মানে ভাত খোৱাৰ কথাই কৈছিলোঁ, কিন্তু কাষৰ ঘৰত খুৰীমাহঁতৰ তাতে বোলে খাব কৈছে, তাত যাব। সেইকাৰণে গাহৰি অলপমান দিছোঁ খাবৰ কাৰণে। কেনেকুৱা হৈছে সুধিছোঁ, আৰু ভাল হোৱা বুলিয়ে কৈছে। আৰু এইফালে আমাৰ খানা ৰেডি। এতিয়া ভাত খাবলৈ বহি লৈছোঁ। এইফালে ভাত, জলকীয়া, নেমু, বিন আৰু আলু ভাজি, দালি, আৰু এইফালে গাহৰি মাংসখিনি। এতিয়া মই খাওঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্ট কৰি। আৰু নেক্সট কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে নিশ্চয় জনাবলৈ নাপাহৰিব। বাই বাই।